হেল্ল' গাইজ, এই ভিডিঅ'টো যদি চাবলৈ হয় তেন্তে আমি বহু দিনৰ আগলৈ যাব লাগিব, মানে কাতি বিহু দিনাৰে ভিডিঅ'। এয়া দিনত ঘিউ দিয়া ৰুটি আৰু ঘুগুনি খাই তাৰপিছতে আকৌ টেঙা খাইছোঁ। যিহেতু ৰবাব টেঙা খোৱাৰ পৰম্পৰা আছে, সেয়েহে পথাৰত নগৈ আমি ঘৰতে ৰবাব টেঙা খালোঁ। আৰু এয়া জিলমিলে খোৱাৰ পৰা উঠি আহি প্ৰসাদ আৰু টেঙা একেলগে খাইছে। সেইদিনা যিহেতু ধনতেৰেছো আছিলে, সেয়েহে মই ওলাই গ'লোঁ বজাৰলৈ। আৰু যিহেতু আমাৰ বিহু, মাছ মাংসটো লাগিবই। মই গ'লোঁ সোণাৰী দোকানত, ভৰিৰ আঙঠি দুযোৰৰ লগতে সোণৰো কিবা এটা ল'লোঁ। আপোনালোকক বাৰু পিছত দেখাম। পিছদিনা আকৌ মোৰ কেকৰো অৰ্ডাৰ এটা আছিলে। একেবাৰে আহিয়ে কাপোৰ নখলোৱাকৈ কেকৰ বেটাৰটো বহাই দি তাৰপিছতহে কাপোৰ খুলিছোঁগৈ। এয়া ভাতো বনাই আছোঁ আৰু লগতে কেকো বনাই আছোঁ। আপোনালোকে যদি মোৰ পৰা কেক অৰ্ডাৰ কৰিব বিচাৰে তেন্তে অৰ্ডাৰ কৰিব পাৰে, একেবাৰে কম মূল্যত পাব। আপোনালোকৰ বিশেষ দিনটো আৰু বেছি বিশেষ কৰি তুলিবলৈ চেষ্টা কৰিম। আৰু এয়া চব শুই যোৱাৰ পিছত মানে জিলমিলকো শুৱাই লৈ টোপনি ভাৱেৰে মই কেকটো বনালোহি। ফাইনেলি 11:30মান বজাত মোৰ কেকটো কমপ্লিট হ'ল। এতিয়া মই শুমগৈ, বাই।